গোটেই এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ অসম আৰক্ষী আজি সিন্ডিকেটক ৰক্ষা দিয়াত ব্যস্ত যাৰ ফলত আলফা ইণ্ডিপেণ্ডেণ্টৰ সংগঠনৰ কৰ্মীখিনি বিভিন্ন ঠাইত সন্দেহজনক বস্তু ক'বলৈ সক্ষম হ'ল আৰু অসম আৰক্ষীয়ে গমে নাপালে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ভিতৰত কি হৈছে মই সব খবৰ পাওঁ কিন্তু দুখৰ কথা যে তেওঁ আলফা পৰেশ বৰুৱাৰ যোগেদি কি কাম কৰি আছে সেইখিনি খবৰ তেওঁৰ ওচৰত নাই অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী বনাইছে কংগ্ৰেছৰ খবৰ ল'বলৈ নহয় কিন্তু আলফাই কেনেদৰে আমাৰ সুৰক্ষা ভেটি তেওঁলোকে দুৰ্বল কৰিব পাৰে সেয়া খবৰ ল'বলৈ আৰু সেইকাৰণে যিদৰে তেওঁ যিকোনো বিভাগৰ দায়িত্ব লয় প্ৰত্যেক বিভাগৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ প্ৰমাণ হৈছে গৃহ বিভাগৰ দায়িত্ব হিচাপে তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে স্মাৰ্ট মিটাৰ লৈ বহুত আমাৰ নাগৰিকসকলৰ এটা সমস্যা আছে যে তেওঁলোকৰ বিল মানে এক ৰাতিৰ ভিতৰতে বৃদ্ধি হৈ গৈছে বহুতে কৈছে আমি একো আমাৰ একদম দুখীয়া ঘৰ আমাৰ ওচৰত একো মেচিন নাই আমি একো BCTV একো চলোৱা নাই তথাপিও আমাৰ মাহৰ বিল ক'ৰবাত 4,000 কেতিয়াবা 5,000 কেতিয়াবা 6,000 লৈকে আহি আছে তো এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি স্পষ্টীকৰণ আহিছে এইটো সন্তুষ্ট ৰাইজক কৰিব পৰা নাই বহুত ইয়াত চিন্তা কৰিবলগীয়া বিষয় আছে আৰু নিশ্চয় মই ভাবোঁ যে ইয়াক লৈ চৰকাৰে একো লৰালৰিকে সিদ্ধান্ত ল'ব নালাগে সকলোকে সন্তুষ্ট কৰা এনেকুৱা এটা পদক্ষেপ তেওঁলোকে হাতত লওক না ভুল চাৰিওফালে বেয়া যোৰহাট বেয়া মই কৈছোঁ মই অলপ দিন আগতে গোলাঘাট আছিলোঁ যি গোলাঘাট সমষ্টি মই 10 বছৰ মই সাংসদ আছিলোঁ এতিয়া গোলাঘাটৰ অৱস্থা নাই কুমটাই অৱস্থা নাই মই অলপ দিন আগতে নলবাৰী গৈছোঁ নলবাৰী অৱস্থা নাই মুখ্যমন্ত্ৰী মহোদয়ে PWD বিভাগ হিচাপে PWD বিভাগৰ যিমান বাজেট আছে এই গোটেই বাজেট গুৱাহাটীৰ ভিতৰত 5টা 6টা ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে গোটেই তাত ব্যৱহাৰ কৰিছে এতিয়া গাঁৱৰ ৰাস্তাৰ কাৰণে পইচা নাই এতিয়া গাঁৱৰ ৰাস্তা মেৰামতিৰ কাৰণে পইচা নাই এই গোটেই সেই 5টা 6টা ফ্লাইঅভাৰ যিহে একে 2টা 3টা ঠিকাদাৰক পায়ে থাকে তেওঁলোকৰ কাৰণে গোটেই PWD বিভাগৰ বাজেট মুখ্যমন্ত্ৰীয়ে নষ্ট কৰি পেলাইছে এই ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া হৈছে আমাৰ বিধায়ক মহোদয়কো তেওঁ গোটেই কথাটো অৱগত মই তেখেতকো এই সন্দৰ্ভত ক'বলৈ আহ্বান জনাইছোঁ